নমস্কাৰ, আমাৰ টিভিলৈ মই হেমন্ত লাহনে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গাহৰি ফাৰ্ম যদি আপোনালোকে খুলিছে, গাহৰি কি ধৰণে খাচী কৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গাহৰি কিমান দিনত খাচী কৰিব লাগে মই সকলোখিনি জনাবলৈ চেষ্টা কৰিম। আহক। এয়া দেখিছে আপোনালোকে, এতিয়া আমি ইয়াত গাহৰি খাচী কেনেকৈ কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাহৰি কি ধৰণে খাচী কৰে আৰু এতিয়া ইয়াত ইনজেকশ্যন উলিয়াই লোৱা হৈছে। চিকিৎসকে কমপ্লিট কভাৰ এইটো পিন্ধিবলগীয়া হৈছে। গ্ল'ভছ, মাস্ক সকলোখিনি পৰিধান কৰিব লাগে, কাৰণ গাহৰি বা যিকোনো ব্ৰইলাৰে হওক গাহৰিয়ে হওক সকলোতে গ্ল'ভছ হওক মানে মাস্ক হওক পিন্ধিব লাগে, কাৰণ তেওঁৰ পৰা কিছুমান বীজাণু আহি যাব পাৰে আৰু তেওঁলোকো চিকিৎসকসকলো ঘূৰি ফুৰাৰ কাৰণে কিছুমান প্ৰটেকশ্যন ল'বলগীয়া হয়। তেওঁ আজি ক'ৰবাত গাহৰি ফাৰ্মত নগ'লেও কিন্তু তেওঁ প্ৰটেকশ্যনটো মানে সেই গাহৰি বা সেই মানুহক প্ৰটেকশ্যনটো দিয়ে। আৰু দ্বিতীয়তে মানে কি এই ইনজেকশ্যন তেনেকৈ তেওঁলোকে উলিয়াই লৈছে। লগতে যে খাচী কৰা হয় এনেকুৱা কিছুমান গুলি সূতা ল'বলগীয়া হয়। সূতা লৈছে, গ্ল'ভ লৈছে, বেজী আছে এনেকুৱা। আৰু ইয়াত যিটো পটাছ পানী লিখীয়া, এইটো কি বুলি কয়? বেটাডিন চলিউশ্যনটো আমি ইয়াত হেৰি কৰি লৈছোঁ। বেটাডিন চলিউশ্যনটো ইয়াত মানে বাকি লৈছোঁ। হয় হয়, এই বেটাডিন চলিউশ্যন ন, কালাৰ এনেকুৱা হৈ যায় এইটো, দেখিছে। এতিয়া আমি আপোনাক দেখাবলৈ চেষ্টা কৰিম যে আমি কেনেকৈ ধৰণে কি ধৰণে খাচী কৰে। আৰু আপোনালোকে প্ৰধানকৈ নিজে খাচী কেতিয়াও নকৰিব, কাৰণ ইনফেকশ্যন হৈ যাব পাৰে। তেতিয়া গাহৰিটো কিন্তু ডাঙৰ হোৱা অসুবিধা হৈ যাব পাৰে। কাৰণ আপোনালোকে সদায় চিকিৎসকৰ ডক্তৰৰ পৰামৰ্শ লৈহে বা ডক্তৰসকলক মাতিহে আপোনালোকে খাচী কৰিবলৈ চেষ্টা কৰিব। কাৰণ আপোনালোকে জানে যে যিকোনো বস্তু কিছু মানে পদ্ধতি আছে, সেই পদ্ধতিয়ে তেওঁলোকে ঔষধ দিয়ে, ঔষধ দি বেজী ইনজেকশ্যন কৰি পানি তেওঁলোকে সেই জেগাডোখৰত তেওঁলোকে মানে এইটো অপাৰেশ্যন বুলিয়ে কয়, খাচী কৰাটো অপাৰেশ্যন কৰা হয়। আৰু সেই অপাৰেশ্যন তেতিয়াহে পোৱালিটো গ্ৰ'থটো ভাল হয়। কাৰণ কিছুমান পোৱালি ধৰি লওক আপোনালোকে যদি খাচী কৰে বহুত কষ্ট পায়, কষ্ট পায় 2-3 দিন, কিন্তু খাদ্য খোৱাত অসুবিধা হৈ পৰে। তেতিয়া অলপ ঠাণ্ডা পায়, ঠাণ্ডা খোৱা মানে যিটো দুখ পায় সেই দুখটো দানা চানা নেখোৱাৰ পিছত কিন্তু কিছুমান মৃত্যু মুখলৈও যায় আৰু কিছুমান ডাঙৰ হোৱাত অসুবিধা হৈ পৰে। গাহৰি পোৱালিটোৱে খাদ্যটো খাব পৰা নাই। গতিকে এতিয়া আমি ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেধৰণে কৰে। কিন্তু আপোনালোকে ভিডিঅ'টো চালেও আপোনালোকে নিজে নকৰিব, কাৰণ ইয়াৰ তেওঁলোকেহে জানে। কাৰণ যেতিয়া পঢ়ি পানি যেতিয়া কামটো মানে শিকি পানি বা পঢ়ি পানি তেওঁলোকে চিকিৎসক হৈছে, চিকিৎসক হোৱাৰ পাছত কিন্তু এই কামটো কৰিছে। কাৰণ আমিও কৰিব পাৰোঁ, কিন্তু আমি কিয় নকৰোঁ? আমাৰ সেইটো আমি অভিজ্ঞতা নাই। যাৰ যিটো মানে অভিজ্ঞতা সেইটো মতে কাম কৰিব লাগে। আপোনালোকে ফাৰ্ম খুলিব, কিন্তু ফাৰ্ম খুলিলেও আপোনালোকে কেতিয়াও আপোনালোকে ঘপকৈ নিজে নকৰিব, কাৰণ পিছত আপোনালোক অসুবিধাত পৰিব পাৰে। এয়া খাচী কৰিবলৈ ৰেডি কৰা হৈছে। এজন পশু বিভাগৰ চিকিৎসক পাৰ্থ কাকতি ডাঙৰীয়া, তেওঁ বৰ সুন্দৰকৈ পশুধন সকলো সুন্দৰকৈ কামবিলাক কৰে। এতিয়া এয়া গাহৰি খাচী কৰিবলৈ লৈছে। আপোনালোকে গাহৰি 2 মাহ বা 2.5 মাহৰ ভিতৰত খাচী কৰিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ বেছি ডাঙৰ হৈ গ'লে অসুবিধা হ'ব। আৰু ঠাণ্ডা পৰিলে বেছি ভাল হয়, গৰমত অকণমান অসুবিধা হয়।
আপোনালোকক ফটোটো দেখাবৰ কাৰণে অকণমান অসুবিধা হয়, কাৰণ ইউটিউবত কিছুমান ৰুল আছে, ৰুল ৰেগুলেশ্যন আছে। কাৰণ জুই হওক, তেজ হওক, এনেকুৱা কিছুমান বস্তু দেখুৱাৰ বাধা আছে। সেইকাৰণে আমি এনেধৰণে দেখাবলগীয়া হৈছে। আৰু এই খাচী আপোনালোকে নিজে কৰিব নিবিচাৰিব, জনা মানুহ বহুত আছে, থাকিলেও কিন্তু আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব। কাৰণ এটা গাহৰি পোৱালি কিছুমানে 4,000 5,000 দি কিনিবলগীয়া হয়। আৰু কিনি যদি সেই পোৱালিটো খাচী কৰোঁতে কিছু অসুবিধা হয়, কাৰণ আপুনি টকা 100 200 বা 50 টকা মেডিচিনৰ পইচাটো যদি আপুনি দিব নিবিচাৰে, তেতিয়া কিন্তু আপুনি অসুবিধাত পৰিব পাৰে। সেইবাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু চিকিৎসকসকলক আনিহে খাচী কৰাব। এয়া চাওক, সুন্দৰকৈ কৰি আছে। আৰু এই ভিডিঅ'টো আপোনালোকৰ লগৰ যদি কাৰোবাৰ ফাৰ্ম আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব, তেওঁলোকেও জানক। লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা এটা ভিডিঅ' আকৌ যদি পাব বিচাৰে, সোনকালে যদি আপুনি পাব বিচাৰে, বেল আইকনটো প্ৰেছ কৰি দিব। যিমান পাৰোঁ আৰামত কৰি পেলাই কামবিলাক